रे रोदाली पश्चिमले पात पुली अबेली रे रोदाली पश्चिमले पात पुली रौदरी तुमार सायाती ओ हेउलिया रौदरी तुमार सायाती अबेली रे रोदाली पश्चिमले पात पुली আজি লাঞ্চটোতো বৰ তৃপ্তিৰে কৰিলা চাগে ডিনাৰ কৰিবলৈ পেটত জেগা আছে জানো এতিয়া আৰোহী যদি এইখন ঘৰলৈ এটা সম্পৰ্কৰ খাতিৰত আহিলেহেঁতেন তেন্তে কোনো কথা নাছিল এতিয়া তাই এটা সম্পৰ্কৰ খাতিৰতে আহিছে কিন্তু সেই সম্পৰ্ক তোৰ লগত তই কিয় বুজি পোৱা নাই যে আৰোহী অৰুণাভৰ ভনীয়েক আৰু তহঁতৰ এই সম্পৰ্কটোৱে আমাৰ দুইখন ঘৰৰ সম্পৰ্ক শেষ কৰি পেলাব আপুনি যাতে তাকেই লৈ মোক ভুল বুজি থাকিব নোৱাৰে মোক যাতে কেতিয়াও বেয়া পাব নোৱাৰে সেইবাবে বুজিছো আপুনি নিশাৰ কথা কৈছে নহয় জানো আপোনাৰ ক্লোজ ফ্ৰেণ্ড মই তাইৰ কথাই আপোনাক ক'ব খুজিছিলোঁ কি হ'ল চলিহা আপুনি বৰ চিন্তাত থকা যেন লাগিছে চিন্তাটো হ'বই বৰুৱা চিন্তাটো হ'বই আপোনালোকে জানি বুজি এটা ডাঙৰ ভুল কৰিবলৈ ওলাইছে আপুনি কি ক'ব বিচাৰিছে আপুনি কি এতিয়াও একো বুজিবই পৰা নাই আপুনি নতুন সম্পৰ্কটো শেষ কৰিবলৈ আহিছে মানে সকলো বুজিও নুবুজাৰ ভাও নধৰিব মিষ্টাৰ বৰুৱা এতিয়াহে গম পাইছো কি কাৰণত নয়নে মোৰ ছোৱালীৰ লগত সম্পৰ্ক কৰিবলৈ ইমান সাহস পাইছে ইয়াৰ গুৰিতে আপোনালোক বুজিছো আপুনি আমাক কি কাৰণত দুখী সজাব বিচাৰিছে এতিয়া বুজিছো হয়তো আপোনাৰ দৃষ্টিত এয়া ভুল কিন্তু আমাৰ পৰম্পৰাত এষাৰ কথা শিকায় অতিথি দেৱ ভৱ সেইবাবে আপোনাৰ ছোৱালীজনীক আমি ইয়াৰ পৰা উলিয়াই পঠিয়াব নোৱাৰিলো পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ চাব যাতে নয়নে একো ভুল কাম নকৰে যদি এনেকুৱা কৰে আপোনালোক দুখী বুলি মই ভাবিবলৈ বাধ্য হ'ম আপুনি আমাক দুখী সজোৱাৰ আগতে আপুনি আমাৰ চকুত কিমান দুখী এবাৰ জানি লওক ৰদালিক বিয়া কৰাই নিয়াৰ কাৰণে আপুনি কিমান মিছা কথা কৈছিল এই সকলোবোৰ জনাৰ পিছত আমাৰ কেনে প্ৰতিক্ৰিয়া হৈছিল এবাৰ ভাবি চাওকচোন তাৰমানে কি ক'ব বিচাৰিছে তাত প্ৰতিশোধ ল'ব আপোনালোকে মোৰ ওপৰত আপোনাক প্ৰতিশোধ লোৱাৰ ক্ষমতা আমাৰ নাই চলিহা কেৱল আমাক শত্ৰু বুলি নাভাবিব এনেকুৱা সম্পৰ্ক হোৱাটো আমিও নিবিচাৰোঁ আৰু এনে হ'লে সমাজৰ আগত আমিও মুখ উলিয়াব নোৱাৰিম নয়নক সাৱধান কৰি দিব মোৰ চকুত ধূলি দি সেইবোৰ সি ঠিকেই কৰি থাকিব পাৰিব কিন্তু ইয়াৰ পৰিণতি শেষত ভয়ংকৰ হ'ব তুমি আহিলা দেখাই শুনাই তুমিতো সুন্দৰ ল'ৰা টেলেণ্টটো আছে চাগে তোমাৰ যি আছে সেইখিনি লৈ সুখত থাকা মোৰ সুখবোৰ আজুলিবলৈ চেষ্টা নকৰিবা তোমাৰ কপাল ভাল তুমি ইমানখিনি কৰাৰ পাছতো মই শান্ত হৈ আছো মোক শান্ত হৈ থাকিবলৈ দিয়া নেক্সট টাইম আৰোহীৰ লগত যদি ঘূৰা ফুৰা কৰা দেখোঁ বা শুনো এই প্ৰতাপ চলিহাক আৰু তুমি দেখা নাপাবা যিজন দেখিবা তেওঁৰ ৰূপ কৰ্মকাণ্ড অতি ভয়ংকৰ হ'ব মাইণ্ড ইট
উন্মনা মোৰ হৃদয় ৰামধেনু হয়া সাতুৰঙী ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো কি হ'ল কোৱা তুমি সকলো কথা গম পায়ো নুবুজা অভিনয় কিয় কৰা অভিনয় মই অভিনয় কৰিছোঁ প্ৰত্যেক দিনাই তোমাৰ দাদাৰ প্ৰায় এই ঠাট্টাবোৰ শুনি থাকিবলৈ মোৰ কোনো চখ লগা নাই আৰোহী এতিয়া সময় হৈ গৈছে আমি নিজৰ সিদ্ধান্ত নিজেই ল'ব লাগিব কি সিদ্ধান্ত অঁ আৰু মই বিচাৰোঁ তুমিও মান্তি হোৱা আগতে কি ডিচিশ্যন লৈছা সেইটোতো কোৱা মোক মই চব ঠিক কৰি থৈছোঁ পইচা আৰু উকিল সকলো ঠিক হৈ আছে ব'লা আৰোহী কোৰ্ট মেৰেজটো কৰি লওঁ ব'লা কৈ কি আছা নয়ন তুমি ইমান অধৈৰ্য হোৱাটো ভাল কথা নহয় চোৱা কোৰ্ট মেৰেজহে কৰিম তোমাক সেন্দুৰ দি ঘৰলৈ লৈ নাযাওঁ নহয় আমাৰ নিজৰ চেফটিৰ বাবে কৰি আছোঁ এতিয়া তুমি কি কৰিবা সেইটো কোৱা বাদ দিয়া ব'লা মই প্ৰিপেয়াৰ হৈ আহিছোঁ আৰে ৰ'বা মই এইটো কৰিব নোৱাৰোঁ বিয়াৰ বাবে প্ৰত্যেকজনী ছোৱালীৰে বহুত সপোন থাকে মই লুকাই চুৰ কৰি বিয়া হ'ব নোৱাৰোঁতো ইটছ ইম্পচিবল এইটো অসম্ভৱ মই মা পাপাক নোকোৱাকৈ একোৱে কৰিব নোৱাৰোঁ তাৰমানে তুমি নকৰা নকৰোঁ ঠিক আছে ঠিক আছে তেনেহ'লে আৰোহী তুমি যি ভাবা সেইটোৱে কৰা আৰু এটা কথা মই বাৰে বাৰে অপমানিত হৈ এনেকৈ থাকিব নোৱাৰোঁ বাই নয়ন নয়ন শুনা শুনা প্লিজ শুনা এবাৰ ৰাস্তাত Please. এইবোৰ ড্ৰামা নকৰোঁ বহুত হৈ গৈছে যাওঁ মই নয়ন খুঁজে খুঁজে থাকিব মন আৰোহী কি হ'ল তুমি এনেকৈ আছা যে একো হোৱা নাই বুজি পাইছোঁ কিবা এটাতো নিশ্চয় হৈ আছে তোমাৰ নাই একো হোৱা নাই বৌ নিশ্চয় নয়নৰ লগতে কিবা মানুহবোৰেনো কিয় বুজি নাপায় ডাঙৰ হ'লোঁ মই মোৰ নিজৰ ভাল লগা বেয়া লগা থাকিব পাৰে তাৰমানে নয়নৰ লগত তোমাৰ বাদ দিছোঁ মই সকলোকে নালাগে কাকো হা কিয় তেনেকৈ কৈছা আৰোহী কোনোবাই ক'লে বুলি জানো তুমি নয়নক বাদ দিব পাৰিবা হ'ব পাৰে তাৰ কোনো ষ্টেটাছ নাই কিন্তু ৰ'দালিৰ দৰে ছোৱালী এজনী যেতিয়া আমাৰ ঘৰৰ বোৱাৰী হ'ব পাৰিছে তুমি কিয় নোৱাৰিবা তুমি মাহঁতক কোৱা প্ৰয়োজন হ'লে জোৰ দিয়া কিন্তু নয়নক নেৰিবা নিজৰ জেদ যেতিয়া এৰি দিবা তেতিয়া তুমি হাৰি গলা বুলি মানি ল'ম বুজিছোঁ আৰু তাক এৰি দিয়াটো মোৰ বাবে সহজ নহয় তেনেহ'লে ইমান ভাবি কিয় আছা নয়ন কেৱল তোমাৰ আৰু তাক তোমাৰ পৰা আন কোনেও দূৰ কৰিব নোৱাৰে ৰুদালিৰ উৎপাতত মই এইখন ঘৰত থাকিব নোৱাৰা নিচিনা হৈ গৈছোঁ তাৰ বাবে খুব সোনকালে তুমি ৰুদালি আৰু অৰুণাভৰ মাজত সোমাই পৰাটো মই বিচাৰোঁ মই বৰ বিপদত পৰিছোঁ অৰুণাভ বিপদ মই বৰ দুমোজাত পৰিছোঁ কি হ'ল কালি আৰোহীক নয়নে সিহঁতৰ ঘৰলৈ লৈ গৈছে হয় নেকি তাতে কি হ'ল কি হ'ল মানে কিবা বিশেষ কথা আছিল যদি ফোন কৰিয়ে পাতি লোৱা অৰুণাভৰ কাষত থাকি কথা পাতিহে ভাল লাগে দূৰে দূৰে কিবা ভাল নালাগে মানে মই বুজা নাই আবেলিৰে ৰুদালি পশ্চিমলে বাট বুলি তাক ময়ে কৈছিলোঁ এনেকৈ থকাতকৈ তোমাৰ লগতে তাৰ বিয়াখন ঠিক কৰি দিওঁ নেকি কিন্তু আণ্টি সেয়া কেনেকৈ সম্ভৱ মই সেইটোহে বুজি পোৱা নাই
সময়ে বিচাৰিলে সকলো সম্ভৱ হ'ব আচলতে কি জানা ৰুদালীৰ উৎপাতত মই এইখন ঘৰত থাকিব নোৱাৰা নিচিনা হৈ গৈছোঁ তাৰ বাবে খুব সোনকালে তুমি ৰুদালী আৰু অৰুণাভৰ মাজত সোমাই পৰাটো মই বিচাৰোঁ চোৱা অৰুণাভ ইমান সহজে তোমাৰ ওচৰলৈ ঘূৰি অহা মানুহ নহয় ইয়াৰ বাবে তুমি আৰু কষ্ট কৰিব লাগিব কি কৰিব লাগিব কওক মৃগাংকই সেইদিনাখন কিবা বিয়াৰ কথা কৈছিলে মইহে একো বুজি নাপালোঁ তাক ময়ে কৈছিলোঁ মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু মই আশা কৰা মতে সিহঁতৰ মাজত অলপ হ'লেও ভুল বুজাবুজিৰ সৃষ্টি হৈছে যোনটো মই বিচাৰিছোঁ হ'ব এনেকৈ এদিন সিহঁতৰ সম্পৰ্ক শেষ হৈ যাব তুমি অকণমান ৰ'বাচোন দেই মই ভিতৰৰ পৰা আহোঁ ঠিক আছে আণ্টি কেতিয়া আহিলা হ'ল অলপ দেৰি ৰাতি ফোন কৰিছিলোঁ ৰিচিভ নকৰিলা যে শুই গৈছিলোঁ মনত পৰিছিল ফোন কৰিছিলোঁ ৰিচিভ কৰিব লাগে নিশা অঁ আণ্টি ৰুদালী ৰুমতে অকলে বহি আছে যোৱাচোন অকণমান কথা পাতি আহা ঠিক আছে দিয়ক হাই ৰুদালী কি কৰিছা সেয়াই দেখিছাই নহয় তোমাৰ ভাল আছোঁ পিছে অৰুণাভ ক'ত অৰুণাভ তেওঁ নাই অফিচলৈ গৈছে অঁ অৰুণাভক লগ পাম বুলিহে আহিছিলোঁ পিছে লগেই পোৱা নহ'ল কিবা বিশেষ কথা আছিল যদি ফোন কৰিয়ে পাতি লোৱা অৰুণাভৰ কাষত থাকি কথা পাতিহে ভাল লাগে দূৰে দূৰে কিবা ভাল নালাগে মানে মই বুজা নাই অৰুণাভ আৰু মই কলেজৰে ফ্ৰেণ্ড আৰু আমাৰ ৰিলেশ্যনশ্বিপটো বহুত ক্ল'জ মানে বহুত ক্ল'জ হ'ব মই ইমানখিনি কথা অন্ততঃ বুজিব পাৰিছোঁ মোক আৰু বেছিকৈ বুজাই নক'লেও হ'ব আচলতে মই কথাবোৰ খুলি কৈ ভাল পাওঁ সেইবাবে মোৰ আৰু অৰুণাভৰ কথা তোমাক খোলা খুলি কৈছোঁ যাতে পিছত তুমি আমাক ভুল নুবুজা নাই ভুল কিয় বুজিম তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে এনেকুৱা সৰু সুৰা গাজনি শুনি বৰষুণৰ ভয়ত মই ছাতি নলওঁ গুড ভাল লাগিল আগলৈ আৰু ভাল লাগিব পিছে যাওঁ দিয়া বহুত সময় ৰ'লোঁ যোৱা তোমাক বহিবলৈ নক'লোঁ তাৰ বাবে বেয়া নাপাবা দেউতা ইমানকৈ কল কৰি আছোঁ তুমি ৰিচিভ কৰা নাই অঁ ঘৰৰ পৰা কেতিয়াবা ওলালা দেখোন কোনোবা ছাইটত গৈছিলা নেকি নাই যোৱা মই বৰ বিপদত পৰিছোঁ অৰুণাভ বিপদ মই বৰ দুমোজাত পৰিছোঁ কি হ'ল কালি আৰোহীক নয়নে সিহঁতৰ ঘৰলৈ লৈ গৈছে হয় নেকি তাতে কি হ'ল কি হ'ল মানে সিহঁতৰ মাজত এনেকুৱা এটা সম্পৰ্ক চলি থকাৰ পাছত এইবোৰ দেখিলে তই কি কবি হা তাৰমানে নয়নৰ মাক দেউতাকে এইবোৰক লৈ একো টেনশ্যন নাই তুমি কথাটো বেছি জটিলভাৱে লৈছা দেউতা নয়ন আৰু আৰোহীৰ তেনেকুৱা এটা সম্পৰ্ক হৈ থকাৰ আগতে সেইখন ঘৰৰ লগত ৰুদালীৰ কাৰণে আমাৰ এটা সম্পৰ্ক হৈছিল আৰু তেনে ক্ষেত্ৰত মোৰ ভণ্টি হিচাপে তাই নিজৰ বৌয়েকৰ ঘৰলৈ যাব পাৰে কথাবোৰ ইমান সহজ হৈ থকা নাই অ' অৰুণাভ দেউতা তুমি আৰু একেখন ঘৰৰ মাজত এইবোৰ হোৱাটো বৰ লাজৰ কথা তাৰোপৰি মই নয়নক একেবাৰে পচন্দ নকৰোঁ মই ইয়াত ৰাস্তাৰ মাজত বহি আছোঁ আৰু তুমি মন কৰা নাই কোৱা অৰ্ণৱৰ লগত কি কথা পাতিলা যি কামৰ কাৰণে আহিছিলোঁ সেই কামৰ কথাই পাতিছোঁ ৰ'বাচোন মই আনি আছোঁ ইমান টেনশ্যনত আছা যে দিনত ফোন কৰোঁতেও কিবা ৰস পিত নোহোৱা মানুহৰ দৰে কথা ক'লা কি হ'লনো হ'বলৈ আৰু কি আছে মানুহৰ পৰা অপমান পাই পাই ভাল নলগা হৈছে লাহে লাহে দেউতাই কিবা কৈছে নেকি বিশেষ একো কোৱা নাই অঁ শুনকচোন ফাইলটোৰ বাবে অফিচত বৰ হাহাকাৰ লাগি আছে কিবা কৈ সেইটো অৰ্ণৱতৰ হাতৰ পৰা উলিয়াব পাৰিলে আবেলিৰে ৰুদালি পশ্চিমলে বাট বুলি
তাৰোপৰি মই নয়নক একেবাৰে পচন্দ নকৰোঁ। পচন্দ অপচন্দত আৰোহীৰ মতামতৰ কি একো প্ৰয়োজন নাই নেকি? তাইৰ জানো নিজৰ বিবেচনা নাই? আৰু নয়নেতো তাৰমানে তই কি নয়নৰ ফৈদ লৈছ? ফৈদ লোৱা নাই দেউতা। এজন ককায়েক হিচাপেহে মই তোমাক এইটো প্ৰশ্ন কৰিছোঁ। আৱেগ যিমানেই নাথাকক তাৰ বাবে অভিজ্ঞতাৰ প্ৰয়োজন। মানুহৰ জীৱনলৈ অভাৱ আহিলে এই আৱেগবোৰ হাৱা হৈ উৰি যাব। মই তোৰ একো কথাই নুশুনো। মুঠতে এই সম্পৰ্ক হ'ব নোৱাৰে, মিন্স নোৱাৰে। কি হ'ল? এষাৰো মাত দি নগলা যে? মনেই কৰা নাছিলোঁ। মই ইয়াত ৰাস্তাৰ মাজত বহি আছোঁ আৰু তুমি মন কৰা নাই। কোৱা, অৰ্ণৱৰ লগত কি কথা পাতিলা? যি কামৰ কাৰণে আহিছিলোঁ সেই কামৰ কথাই পাতিছোঁ। ড্ৰামা কৰা, কিন্তু সেই ড্ৰামাত ইমান সোমাই নাযাবা। আৰু শুনাচোন, এয়া সিদিনাখন আহিছিলা যে অফিচটোত, আকৌ এদিন আহিবা। নাই, চিন্তা কৰিব নালাগে। সিদিনাখনৰ দৰে খং নুঠাওঁ, ভালকৈ কথা পাতিম। নাই নাই, দেউতাৰ লগত মই কথা পাতিলোঁ। আপুনি চিন্তা কৰিব নালাগে। দেউতাই কিবা কৈছে নেকি? বিশেষ একো কোৱা নাই। অঁ শুনকচোন, ফাইলটোৰ বাবে অফিচত বৰ হাহাকাৰ লাগি আছে। কিবা কৈ সেইটো অৰ্ণৱহঁতৰ হাতৰ পৰা উলিয়াব পাৰিলে ভাল আছিল। হয় নেকি? ৰ'বচোন, মই উমেশ দাৰ লগত কথা পাতি চাওঁ। আজি কিবা কৰিব পাৰি নেকি চাওঁ। চাওকচোন, ফাইলটো অন্ততঃ সিহঁতৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিলে সকলোৰে মুখাবোৰ খোল খাব। বুজিছোঁ, হ'ব দিয়ক। হেৰা, তুমি চাহ একাপ খাবা নেকি নে একেবাৰে ভাতকে খাবা? চাহ একাপ খাব পাৰি। ৰ'বাচোন, মই আনি আছোঁ। ইমান টেনশ্যনত আছা যে? দিনত ফোন কৰোঁতেও কিবা ৰস পিত নোহোৱা মানুহৰ দৰে কথা ক'লা। কি হ'লনো? হ'বলৈ আৰু কি আছে? মানুহৰ পৰা অপমান পাই পাই ভাল নলগা হৈছে লাহে লাহে। অপমান? কোনে কি ক'লে? দেউতাই তোমাক কিবা কথা শুনাইছে নেকি? তোৰ এই দুৰ্ভগীয়া দেউতাৰে একো কথা শুনোৱা নাই। ঘৰ মুখী মঞ্চে তাৰু তনু ঘৰ মুখী মঞ্চে তাৰু তনু ৰৈ আছে পদূলিত তাৰ সে নেহি ৰৈ আছে পদূলিত তাৰ সে নেহি Rudali, Rudali,